হেল্ল' গাইজ, কি কৰি আছে? আৰু চাওকচোন, মোৰ মুখৰ অৱস্থা একদম বেয়া হৈ গৈছে। মুখত অকণমান মানে চকু গুৰি ক'লাৰ দাগৰ নিচিনা লাগিছে আৰু মুখখন অকণমান লেতেৰা লেতেৰা লাগিছে। মই আজি মুখখন অলপ চাফা কৰি লওঁ, অকণমান ব্ৰাইটনেছো আনো। ভাবিলোঁ ঘৰতে আছে আমাৰ বস্তুকেইটা। এফালে ল'লোঁ এটা বাতি, তাৰপিছত হালধি অলপ ল'লোঁ সেইফালে, আৰু তাৰ লগত দিলোঁ অকণমান গোলাপ জল। আৰু আপোনালোকে গাখীৰো দিব পাৰে, গাখীৰো ল'ব পাৰে। আৰু হালধিটো আমাৰ স্কিনৰ কাৰণে কিমান ভাল জানেই, আৰু আমাৰ ঘৰত এইকেইটা বস্তু আছেই। আৰু সেইকাৰণে হালধিয়ে গোলাপ জলে মিক্স কৰি পেলাই মোৰ মুখত লগাই ল'লোঁ ধুনীয়াকৈ, পেকৰ নিচিনাকৈ। ধুনীয়াকৈ মুখৰ মই গোটেই চকু গুৰিৰ পৰা ধুনীয়াকৈ মই মুখত এপ্লাই কৰি ল'লোঁ। আৰু এয়া মুখত ধুনীয়াকৈ গোটেই মুখখনতে লগাই ল'লোঁ। আৰু লগাই লোৱাৰ পিছত 5 মিনিটমান ৰখাই ল'লোঁ, শুকোৱা মানে। আৰু মুখখন যেতিয়া অলপ টানি টানি দিছে, মুখখন ধুনীয়াকৈ ধুই দিলোঁ। আৰু ধুই দিয়াৰ পিছত চাওক কিমান ব্ৰাইটনেছ আনিছে। আৰু আপোনালোকেও ঘৰত ট্ৰাই কৰি ল'ব। আৰু এইকেইটা বস্তু আমাৰ ঘৰত কিটচেন ৰুমত নিশ্চয় আছে, ট্ৰাই কৰিব দেই।